हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু এয়া মোৰো ভালে আৰু বহুত দিন এনেকৈ মানে ব্লগ বনোৱা হোৱা নাই বাৰু আৰু বিশেষকৈ মই টাইমো নাপাওঁ আৰু সেই কাৰণে মই ব্লগ বনোৱাই নাযায় আৰু যিখিনি মানে এটা দুটা এতিয়া মানে ভিডিঅ' বনাওঁ তাও মানে অলপ চলপ কৰি কিনে টাইম মিলিবই নোৱাৰোঁ মানে ৰাতিপুৱা উঠাৰ পৰা মানে বহুত কাম ঢেৰ কাম ওলায় আৰু সেইকাৰণে মানে মই ব্লগ বনাব পৰা নাই বহুত দিন আৰু মই দিব পৰা নাছিলোঁ আৰু ভাবিলোঁ যে এনেকৈ মানে ব্লগ নবনালে ভাল নালাগে মনটো আৰু সেইকাৰণে মানে ব্লগ মানে বনালে মনটো অকণমান ভাল লাগে আৰু ভিডিঅ' চিডিঅ' বনাই থাকিলে ভাল লাগে বা আপোনালোকেও মানে যদি ভিডিঅ' চিডিঅ' নিদিওঁ আপোনালোকেও মানে পাহৰি যায় আৰু সেইবাবে মানে ভিডিঅ'বিলাক মানে অলপ চলপ কৰি বনাই আছোঁ আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই গাইজ আৰু দুপৰীয়াৰ ভাত পানী বনাবলৈ গ'ল নে বাৰু আপোনালোকে মই ভাত বনাবলৈ যোৱাই নাই এতিয়া যাম আৰু বেপাৰী আহিছিলে ভাবিলোঁ যে মাছ ৰাখোঁ ৰাতিপুৱাৰ পৰা মানে বেপাৰীৰ কাৰণে ৰখি আছিলোঁ যে মাছ ৰাখিম কিন্তু বেপাৰী আহি পালে তাৰ পৰা মানে মই মাছ ৰাখিলোঁ আৰু এতিয়া মই দুপৰীয়াৰ ভাত বনাবলৈ আহিছোঁ এয়া চাওকচোন মই এয়া গাখীৰ বহাই দিলোঁ এইফালে গাখীৰ বহাই দিলোঁ তাৰ পৰা লগতে চাকি বন্তি লগাই দিলোঁ এয়া চাকি বন্তি লগাই দিলোঁ তাৰ পৰা এতিয়া আৰু মাছ ৰাখিলোঁ এয়া মাছ চাওকচোন মাছটো আনি পেলাই এনেকৈ থৈ দিছোঁ আলি কিনে এয়া মানে জাপানী মাছ দেই গাইছ তাৰমানে মই এনেকৈ ৰখা হৈছে কি মানে মেকুৰী আছে আমাৰ ঘৰত আপোনালোকেতো দেখিছে আগতে আমাৰ মেকুৰীটো আৰু আমাৰ মেকুৰীটো একো নকৰে আৰু বেলেগ মেকুৰী থাকে আৰু সেইবাবে মাছ দেখা পালে মানে ঢাকন চাকন পেলাই দিয়ে আৰু মানে মেকুৰী খালেতো আৰু মানুহ খাব নোৱাৰে সেইকাৰণে মানে মই ওপৰতে এনেকৈ থৈ দিয়া হৈছে নহ'লে মেকুৰী খাব যে মেকুৰীৰ লাৰিব সেইকাৰণে আৰু মানে মাছটো কি মাছ আপোনালোকক দেখালোঁ নহয় আপোনালোকে হয়তো ধৰিব পৰা নাই প্লাষ্টিকত বান্ধাই আছে মই আপোনালোকক ভালকৈ দেখাই আছোঁ বাৰু আপোনালোকে চাই থাকিবচোন বাৰু দেই এইটো মাছ কি গাইছ দেখিছেনে এইটো মাছ আমি অসমীয়াতে আমি জাপানী মাছ বুলি জাপানী কৱৈ মাছ বুলি কওঁ অসমীয়াতে আৰু ইয়াতে বাঙালী মানুহ তেলেপিয়া বুলি কয় মানে সিহঁতৰ ভাষাত মানে তেলেপিয়া বুলি কয় আমি জাপানী বুলি কওঁ আৰু এনেকৈ ৰাখিলোঁ এতিয়া মই মাছটো বাচিবলৈ যাওঁ গাইছ কাৰণ টাইম নিমিলে কাৰণ আজিকালি সৰু বেলাৰ দিন আৰু সেইকাৰণে টাইম খুবেই মানে শ্বৰ্ট আৰু সেইকাৰণে মানে ৰন্ধা বঢ়া কৰা গ'লে মানে 7টা বাজি যায় আৰু সেইকাৰণে ভাবিলোঁ যে আজি অকণমানি ভিডিঅ'টো লৈ আপোনালোকক বাই জনালোঁ দেই আৰু আপোনালোকৰ দুপৰীয়াৰ সাজত কি আছে বাৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই আৰু যদি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজি অকণমানি ভিডিঅ'টো লৈ আপোনালোকক বাই জনালোঁ দেই বাই বাই